আমাৰ সংবাদমেলৰ মূল বিষয়টো হৈছে ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত যে যোৱা 17/5/2025 তাৰিখে ডিব্ৰুগড় জিলাৰ দুলিয়াজানৰ BN সিং পেট্ৰল পাম্পত দুয়োটা পক্ষৰ মাজত এটা অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল, যিটো আমি বিভিন্ন সংবাদ মাধ্যমত আৰু ছ'চিয়েল মিডিয়াত আমি দুই পক্ষৰ মাজত সংঘটিত হোৱা দুৰ্বাদল কাজিয়াৰ কেতবোৰ ভিডিঅ' ফুটেজ আমি দেখিবলৈ পাইছিলোঁ। তাৰ পিছৰ পৰ্যায়ত আমি দেখিবলৈ পাইছিলোঁ যে অসমৰ অন্যতম এটা সৰ্ববৃহৎ জাতীয় সংগঠন ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক পুলিচে আটক কৰিছিল প্ৰথম অৱস্থাত, আৰু তাৰ পিছত তেখেতক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। আৰু গ্ৰেপ্তাৰ কৰাৰ সময়ত আমি দেখিবলৈ পাইছিলোঁ যে অন্যান্য যেনেকৈ সন্ত্ৰাসবাদীৰ দৰে কোনোবা দাগী অপৰাধীৰ দৰে এটা জাতীয় সংগঠনৰ প্ৰাক্তন বিষয়ববীয়াগৰাকীক হাতত হেণ্ডকাফ লগাই তেখেতক ন্যায়ালয়লৈ লৈ যোৱা হৈছিল। আৰু সেই সময়ত সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, আৰু আমি অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠী সংগঠনে ইয়াৰ বিৰোধিতা কৰি আমি মন্তব্য প্ৰকাশ কৰিছিলোঁ আৰু আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ। এতিয়া তাৰ পিছৰ পৰ্যায়ত যি কি নহওক, আমি এটা কথা আমি কৈছোঁ যে গোটেই ঘটনাটোৰ সন্দৰ্ভত যিহেতু এতিয়া আইনী প্ৰক্ৰিয়া আৰম্ভ হৈছে, আইনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে মহামান্য আদালতৰ ওপৰত আমাৰ নিশ্চিতভাৱে সকলোৰে আস্থা আছে, আৰু আমি অনুভৱ কৰিছোঁ যে মহামান্য আদালতৰ জৰিয়তে গোটেই বিষয়টোৰ সন্দৰ্ভত এটা নিৰপেক্ষ তদন্ত হ'ব বা এটা আমি ভাল ইয়াৰ পৰা সুবিচাৰ আমি লাভ কৰিবলৈ সক্ষম হ'ম। দুলিয়াজানৰ যিটো ঘটনা অনা অসমীয়া আমাৰ অসমীয়া যুৱকক ভুৱা গোচৰ লগাই জেল হাজতলৈ প্ৰেৰণ কৰিছে। এইখন অসমত এতিয়া মাথো অনা অসমীয়া দপদপনি চলি আছে, য'ত মহাৰাষ্ট্ৰ যদি মাৰাঠী দপদপনি চলে, আমাৰ অসমত অসমীয়া দপদপনি নচলিব নেকি? আৰু এতিয়া আমি দেখিছোঁ যে অনা অসমীয়া দপদপনি বেছি হৈছে, আৰু সেই অনা অসমীয়াখিনিক যেতিয়া দপদপনি আমি কমাবলৈ যাওঁ, তেতিয়া কিন্তু আমাৰ অসম আৰক্ষী তথা গৃহ বিভাগ তেওঁলোকে আমাৰ ওপৰত তেওঁলোকে হেণ্ডকাপ লগাবলৈ তেওঁলোকে আগবাঢ়ি আহে যে এইখন হৈছে অসম। আজি যিজন শংকৰজ্যোতি বৰুৱা প্ৰাক্তন ছাত্ৰ নেতা বুলি আমি সন্মান কৰিছোঁ, কিন্তু যিটো সংগঠনত তেওঁ প্ৰাক্তন ছাত্ৰ নেতা হৈ থাকিলে সদৌ অসম ছাত্ৰ সন্থাত, আজি কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ এই ভূমিকা নীৰৱ। আমি ক'বলৈ বাধ্য হৈছোঁ, আমি যি কথা কওঁ সদায় স্পষ্টভাৱে কওঁ যে সদৌ অসম ছাত্ৰ সন্থাই এজন প্ৰাক্তন সম্পাদকৰ ওপৰত তেওঁলোকে নিমাত। কাৰণ কি, যদি এটা সংগঠনে যদি প্ৰাক্তন হৈ যায় তেনেহ'লে তেওঁ কোনো গুৰুত্ব নাই নেকি? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাক, য'ত এজন প্ৰাক্তন ছাত্ৰ নেতাক হেণ্ডকাপ লগাই লৈ গৈছে পুলিচে। ডিব্ৰুগড় আৰক্ষীয়ে দুলিয়াজানৰ গোচৰ হৈছে, কিন্তু ডিব্ৰুগড় সদৰ থানাত আনি তেওঁক হাতত হেণ্ডকাপ লগাই লৈ গৈছে আদালতলৈ, কোৰ্টলৈ। কিন্তু কিমান ঘৃণনীয় কাম কৰিছে। আৰু সেই ডিব্ৰুগড় আৰক্ষী অধীক্ষকজনক আমি ক'ব বিচাৰিছোঁ যে শংকৰজ্যোতি বৰুৱা প্ৰকৃত ক্ৰিমিনেল আছিলে নেকি? এজন জাতীয় সংগ্ৰামী নেতা আছিল তেওঁ, আৰু সেইজনক কিন্তু হেণ্ডকাপ লগাইছে, য'ত চুমি বিচালক ব্ৰেকফাষ্ট খুৱাই ভালদৰে গাড়ীত লৈ গৈছে চুমি বিচালক, কিন্তু আমাৰ যিজন জাতীয়তাবাদী নেতাক তেওঁলোকে হেণ্ডকাপ লগাই লৈ গৈছে আদালতলৈ। বা এইখন গৃহ বিভাগ। দুটাকৈ কেছ ৰেজিষ্টাৰ হৈছে, বিভিন্ন অভিযোগ প্ৰতি অভিযোগ উঠিছে, আৰু আমাৰ আইনৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। আইনে নিশ্চয় উত্থাপিত সকলো অভিযোগৰ উচিত বিচাৰ আইনে নিশ্চয় কৰিব। সেই আমি আইনৰ ওপৰত সম্পূৰ্ণ আমাৰ বিশ্বাস আছে। কিন্তু এটা কথা আমি ক'ব বিচাৰিছোঁ যে প্ৰথম অৱস্থাত এজাহাৰত উল্লেখ নথকা এজন প্ৰাক্তন ছাত্ৰ নেতাক কুখ্যাত অপৰাধীৰ দৰে যি ব্যৱহাৰ অসম আৰক্ষীয়ে কৰিলে, এইটো অতি অগ্ৰহণীয় আৰু গৰিহণাৰ যোগ্য।
72 ঘণ্টা আমি সময় মানি দিছোঁ আৰু 72 ঘণ্টাৰ ভিতৰত অসম আৰক্ষীয়ে ডিব্ৰুগড় আৰক্ষীয়ে তনুচাইক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু যদি 72 ঘণ্টাৰ ভিতৰত তনুচাইক গ্ৰেপ্তাৰ নকৰে উজনি অসম সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়া হ'ব বন্ধ কৰি দিয়া হ'ব আৰু আপোনালোকে জানে যে এই বছৰতে শিৱসাগৰ জিলাত যেতিয়া জিমি দাসক যেতিয়া অনা অসমীয়াই শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল আমি শিৱসাগৰ দোকানখন আমি বন্ধ ঘোষণা কৰিছোঁ